দ্বিতীয় দিন আমাৰ পঢ়ি মূল্যায়ক ইতিমধ্যে আহি উপস্থিত হৈছেহি। আমি চিনাকি কৰাই দিছোঁ ACS বিষয়া মহোদয় বাইদেউ আহিছে। এয়া বাইদেউ তোমালোকে স্বাগতম জনোৱা। এতিয়া বাইদেউ শিক্ষক গোটৰ তৰফৰ পৰা কিবাকৰ বদলৈ আদৰণি জনাব। ছাত্ৰৰ অংশতে দিব। মাতৃ গোটৰ ফালৰ পৰা বাইদেউ আদৰণি জনোৱা। পৰিচালনা সমিতিৰ সভাপতি মহোদয়ে আদৰণি জনাইছে। ইয়াৰ পিছতে আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বহি নিৰীক্ষক আহিছে। মই চিনাকি কৰি দিছোঁ। এয়া প্ৰথমে চন্দিতা বেজবৰুৱা বাইদেউ বিষয় শিক্ষক, তেখেতক আদৰণি জনাব, শুভেচ্ছা জনাব। তাৰপিছতে বিষয় শিক্ষয়িত্ৰী আমাৰ মাজত উপস্থিত আছে মণিমালা চলিহা বাইদেউ, তেখেতকো স্বাগতম জনাইছোঁ আমি বিদ্যালয়লৈ। তাৰপিছতে আমাৰ মাজত উপস্থিত আছে 337 শিক্ষয়িত্ৰী শ্ৰীযুক্ত জিনু গগৈ বাইদেউ, তেওঁক আদৰণি জনাব মাতৃ গোটৰ বৰ্ণালী। উপস্থিত আছে আমাৰ ইয়াত হায়াৰ ছেকেণ্ডেৰীয়ে জীৱনজ্যোতি হাজৰিকা ছাৰ, তেখেতক স্বাগতম জনাওক। মাতৃ গোট আহক। তাৰপিছতে আছে উপস্থিত আমাৰ হায়াৰ ছেকেণ্ডেৰীয়ে দেই গোটেইকেইজন, সুশান্ত ছাৰ, সুশান্ত তাঁতী ছাৰ ন। সৰ্বোপৰি আমাৰ বিদ্যালয় সুকলমে পৰিচালিত কৰি থকা আমাৰ সন্মানীয় সভাপতিদেৱ ইয়াত উপস্থিত।
কথা শুনিবা, মোবাইল ফোনেৰে নুচুবা। এতিয়া মোবাইল চোৱা বয়স হোৱানি তোমালোকৰ। সদায় চাফ চিকুণ কৰি থাকিবা, শিক্ষাগুৰুয়ে কোৱা কথা গোটেইখিনি চলিবা। তোমালোকৰ মা দেউতাই যি কয় সেইমতে তোমালোকে চলিবা, পঢ়াত মনোযোগ দিবা। তোমালোকে তেতিয়াই ডাঙৰ মানুহ হ'ব পাৰিবা দেই। ঠিক আছে।